এতিয়া ঠেলাৰ নাম বাবাজি হিমন্তই কৈছে মাদ্ৰাছা ভাল মাদ্ৰাছা উন্নয়নত পইচা দিব লাগে এতিয়া হিমন্তই কৈছে মুছলমান ভাল মিয়া নহয় এতিয়া মুছলমান বুলি কৈছে কিন্তু শিক্ষাটো আপোনালোকে ল'ব লাগিব হিমন্ত না হিন্দুৰ হয় না হিমন্ত মুছলমানৰ হয় না হিমন্ত কোনোবা যুৱ প্ৰজন্মৰ হয় না হিমন্ত বিশ্ব শৰ্মা কোনোবা মহিলা সবলীকৰণৰ হয় হিমন্ত বিশ্ব শৰ্মাই যি কৰিছে নিজৰ কাৰণে কৰিছে হিমন্ত শৰ্মাই যদি মহিলা সবলীকৰণৰ কাম কৰিছে ৰিনিকি ভূঞাক সবল কৰিছে হিমন্ত বিশ্ব শৰ্মাই যদি যুৱ প্ৰজন্মৰ কথা চিন্তা কৰিছে 18 বছৰীয়া পুতেকৰ 17টা কোম্পানীৰ কথা চিন্তা কৰিছে হিমন্ত বিশ্ব শৰ্মাই যদি ব্যৱসায়ৰ কথা চিন্তা কৰিছে সেই সকল মাটিৰ তাল মানে দালালৰ কথা চিন্তা কৰিছে যোনে ৰিনিকে মাটি কিনি দিছে হিমন্ত বিশ্ব শৰ্মাই না আপোনাৰ কথা চিন্তা কৰিছে না আমাৰ কথা চিন্তা কৰিছে না সেই সকল বিজেপিৰ কথা চিন্তা কৰিছে না এজিপিৰ কথা চিন্তা কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ পাল্লাত নপৰিবৰ কাৰণে মই দলগাঁৱৰ পৰা আপোনালোকক অনুৰোধ জনাইছো যে সন্মুখত পঞ্চায়ত নিৰ্বাচন আহি আছে পঞ্চায়তত যাতে প্ৰতিটো মানে পঞ্চায়তত আমাৰ যাতে প্ৰত্যেকজন প্ৰতিনিধি যাতে কংগ্ৰেছৰ জয়ী হৈ আহে এতিয়া ঠেলাৰ নাম বাবাজি মই কিয় বাৰে প্ৰতি কৈ আছো হিমন্ত বিশ্ব শৰ্মাই চিম্বলত নেখেলে চিম্বলত কিয় নেখেলে বাবা ইমান কাম কৰিছা ইমান উন্নয়নৰ কাম কৰিছা চিম্বলত কিয় নেখেলে কাৰণ জানে এইবাৰ চিম্বলত পঞ্চায়তত ৰাইজে বিজেপিক ভোট নিদিয়ে সেইকাৰণে কি কৰিছে হিমন্ত বিশ্ব শৰ্মাই চিম্বল নোহোৱাকৈ ইলেকশ্যন খেলি অসমৰ উন্নয়নৰ পইচাবিলাক আকৌ 900 কোটি টকা ধাৰত লৈ এই পঞ্চায়তৰ প্ৰতিনিধিসকলক কিনিবৰ কাৰণে পইচা যোগাৰ কৰি থৈছে মই আপোনালোকক এটা কথা ক'লো সুপ্ৰিম কোৰ্টে কি কৈছে সুপ্ৰিম কোৰ্টে কৈছে যিখন চৰকাৰে ধাৰৰ ওপৰত ধাৰ কৰি পেলাই প্ৰতিনিধি কিনা বেচা কৰিব তাত কেতিয়াও এখন ৰাষ্ট্ৰৰ উন্নয়ন হ'ব নোৱাৰে বস্তুৰ দাম কিয় বাঢ়িছে এই যে বিধায়ক কিনোতে 100 কোটি টকা লাগে এই পঞ্চায়তৰ প্ৰতিনিধি ক্ৰয় কৰোতে যেতিয়া 10 লাখ 20 লাখ টকা লাগে এইবোৰৰ মাধমা ক'ত ফুটাব আপোনাৰ মূৰৰ ওপৰত ফুটাব বস্তুৰ দাম বৃদ্ধি কৰিব সেইকাৰণে মই আজি আপোনালোকক এটা কথা কৈছো বহুত শক্তিশালী কৰক আৰু প্ৰত্যেকজন মই ইয়াত আজি আমাৰ যিসকল বেংগলী কমিউনিটিৰ মহিলা আহিছে মই আপোনালোকক আজি এই দলগাঁৱৰ পৰা আপোনালোকক অনুৰোধ জনাইছো এওঁলোকে বঙালী হিন্দুৰ কথা কয় এওঁলোকে কানি পেলাই আমি কা বিৰোধ কৰোঁতে আপোনালোকে আমাক বেয়া পাইছিলে এওঁলোকে কাখন আনি আমাৰ কংগ্ৰেছৰ দিনৰ পৰা যিসকল মানুহক ইয়াত আছিলে সুখে শান্তিৰে আহি আছিলে এতিয়া তেওঁলোকক নতুনকে বিদেশী সজাই তেওঁলোকক ভীতিগ্ৰস্ত কৰি ইয়াত কা আনি পেলাই ক'লে যে এই চাউলৰ মাজৰ ধান চাপা দি হিন্দু বঙালীসকলক দেখুৱাই দিলে যে বাবা তহঁত কিন্তু আসল ভাৰতীয় নহয় আমি অনুগ্ৰহ কৰি ভাৰতীয় দিছো বুলি ভাৰতীয় নাগৰিকত্ব দিছো বুলি আপোনালোকক উপলঙা আৰু অসন্মান কৰিছে সেয়ে মই আপোনালোকক আজি কৰজোৰে আহ্বান জনাইছো মই বেছি দীঘলীয়া নকৰো প্ৰচণ্ড ৰ'দ ইমান হাজাৰ মহিলা আজি ইয়াত গোট খাইছে মই আকৌ পুনৰবাৰ তুলিকা গগৈ ডাঙৰীয়ানীক মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো মই মুজাম্মিল দাক দায়িত্ব দিছো ব্লক সভাপতিসকলক দায়িত্ব দিছো যে এই পঞ্চায়তত আপোনালোকে দিন ৰাত একাকাৰ কৰি এই বহুৰূপী যিসকল বিধায়ক ইয়াত আছে না ঘৰ কা না ঘাট কা না AIDF না বিজেপি এই সকল বেপাৰীক উৎখাত কৰি দলগাঁৱৰ ৰাইজক আপোনালোকে বচাব লাগিব ৰাজনৈতিকভাৱে সিকিউৰিটি দিব লাগিব সেয়ে মই আপোনালোকক কৈছো পঞ্চায়তত যাতে আজিৰ পৰাই আপোনালোকে দিনে নিশাই কাম কৰি আপোনালোকে পঞ্চায়তবিলাক উদ্ধাৰ কৰিব লাগিব মই সেয়ে আজি আপোনালোকক মহিলাসকলক মই এটা কথা কৈছো মহিলাসকলে কংগ্ৰেছৰ মিটিঙত আহিবলৈ ভয় কৰে বুলি কয় ক'ত ইয়াততো কোনো ভয় কৰা নাই ইয়াততো পীযুষ দিল্লীত থকাৰ পিছতো ইয়াত আজি হাজাৰ মহিলা আহিছে ইয়াততো কোনো মহিলা আহিবলৈ ভয় কৰা নাই এখন সমাজ এখন ঘৰ এগৰাকী মহিলাইহে ঠিক কৰিব
পাৰে এজন পুৰুষে এটা ল'ৰা ছোৱালী এখন ঘৰ এখন সমাজ ঠিক কৰিব নোৱাৰে সেই মই আই মাতৃসকলক আজি আপোনালোকক দায়িত্ব দি গৈছো যিহেতুকে আপোনালোকে বুঠে বুঠে সদস্য হৈছে বস্তুৰ দাম কিয় বৃদ্ধি হৈছে মানুহৰ মাজত মিলা প্ৰীতি কিয় নাইকিয়া হৈছে এইবিলাকৰ কাৰণ কি আপোনালোকে বুজাব লাগিব মোৰ বিশ্বাস যে ২৬ত ইয়াত আমি এজন কংগ্ৰেছৰ বিধায়ক বনাব পাৰিম নে নোৱাৰিম ইয়াত কংগ্ৰেছ আছিল নে নাছিল কংগ্ৰেছ আকৌ আহিব নে নাহে মই সেয়া আপোনালোকক অনুৰোধ কৰিছো আজিৰ পৰা ইয়াত ইমান হাজাৰ হাজাৰ মহিলা আছে প্ৰত্যেকগৰাকী মহিলা আজি আল্লাহৰ নামত আপোনালোকে নিজকে আজি প্ৰতিজ্ঞা কৰক যে আজিৰ পৰা দেশৰ স্বাৰ্থত অসমৰ স্বাৰ্থত আমাৰ ভাই ভনীৰ মাজত মিলা প্ৰীতিৰ স্বাৰ্থত আমি কংগ্ৰেছক সুৰক্ষা দিম মই আপোনালোকক আজি আকৌ অনুৰোধ কৰিছো প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানে কালি খুব ভাল কথা কৈছে যেতিয়া কংগ্ৰেছে কিবা প্ৰশ্নৰ কথা সুধে ডেভেলপমেণ্টৰ কথা সুধে মোদীয়ে কয় জৱাহৰলাল নেহৰু ये करके गया কালি ঠিকই কৈছে जवाहरलाल नेहरू क्या करके गया इंदिरा गांधी क्या करके गया वो बात छोड़ दो अभी तुम लोग क्या कर रहा है उस पे ध्यान दो मैं महिला সকলক অনুৰোধ কৰিছো কংগ্ৰেছে 70 साल क्या किया বুলি যেটো নৰেন্দ্ৰ মোদীয়ে সুধে মাতৃ সমাজে আজি নৰেন্দ্ৰ মোদী সুধক যে कांग्रेस तो जो किया बैंक नेशनलाइजेशन किया स्कूल कॉलेज डॉक्टर बनाया इंजीनियर बनाया जितना सड़क बनाया पानी बिजली जितना कुछ बनाया किसने बनाया कांग्रेस ने बनाया आज आपनालोके बीजेपी खुदक जे तुहते तुमालोके की बनाला तुमालोকক जेते किबा बनवार कथा कও तुमालोके जवाहरलाल नेहरुर 70 বছৰ আগলৈকে तुमालोके গুচি যোৱা এতিয়া 70 বছৰ পিছুৱাই যাবনে আমি এতিয়া বৰ্তমানৰ কাইলে আমি কম দামত পেট্ৰল ডিজেল পাম নে নাপাম এটো কথা চিন্তা কৰিব এ 70 বছৰ আগত কি হৈছিল এটো কথা চিন্তা কৰিব হয় নে নহয় সেই কাৰণে মই আপোনালোকক কৈছো এআইডিএফ নাই বদৰুদ্দিন আজমল ডাঙৰীয়া ৰকিবুল হুছেইন ডাঙৰীয়া বিদায় দিলে আৰু তেওঁ এটা মেচিন লগাই থাকে বেছি দিন আৰু তেওঁ ৰাজনীতি কৰিব নোৱাৰে যত বদৰুদ্দিন আজমল ডাঙৰীয়া নাই তাত দলগাঁৱৰ বিধায়কজনে পাৰিব নেকি ৰাজনীতি কৰিব পাৰিবনে আমাৰ কোন কোন আছে মল্লিকাৰ্জুন খাৰগে ডাঙৰীয়া আছে ৰাহুল গান্ধী ডাঙৰীয়া আছে প্ৰিয়ংকা গান্ধী ডাঙৰীয়া আছে আমাৰ ভূপেন বৰা ডাঙৰীয়া আছে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া আছে ৰকিবুল হুছেইন ডাঙৰীয়া আছে দেৱব্ৰত শইকীয়া ডাঙৰীয়া আছে আৰু পাৰ্লিয়ামেণ্টত হিলাই থকা গৌৰৱ গগৈ ডাঙৰীয়া আছে নে নাই আৰু বিজেপিৰ হাতত কোন আছে মিডিয়াক প্ৰেছ কনফাৰেন্স দিব নোৱাৰা সুট বুট টাই পিন্ধি টেলিপ্ৰম্পটাৰ চাই ভাষণ দিয়া বাকি আৰু ফাকিৰ সদাগৰ নৰেন্দ্ৰ মোদী আছে আৰু আমাৰ হাতত এনেকুৱা নেতা আছে যোনে ডেইলি ৰাইজৰ মাজত যাব পৰা এজন নেতা আছে নে নাই সেই কাৰণে মই আপোনালোকক দীঘলীয়া নকৰি এটাই অনুৰোধ জনাইছো যে এতিয়া আমাৰ বিহু হ'ব ইয়াতে বিহু নৃত্য গীত আপোনালোকে উপভোগ কৰক ইয়াত খোৱাৰ ব্যৱস্থা আছে পানীৰ ব্যৱস্থা আছে আপোনালোকে জলপান কৰি যাব ইমান দূৰৰ পৰা আপোনালোক আহিছে মই এটাই কথা আপোনালোকক কৈছো আল্লাহ তাআলাই কি কৈছে যে ৰাস্তা দি যেতিয়া গৈ থাকিবা কুৰাণৰ সূৰাত কি লিখা আছে ৰাস্তা দি গৈ থাকোতে যদি ৰাস্তাত এটা পাথৰ থাকে পাথৰটো উতৰাই দিবা যাতে পিছৰ আমজনে আহি পাথৰটো জুতি নামাৰে সেইটো আল্লাহ তাআলাই শিকাইছে হয় নে নহয় সেইটো কুৰাণ শৰীফত আছে নে নাই আৰু এটা হিমন্তই কয় যে কালি কয় যে মিয়া ঘিন কৰিব লাগে আকৌ আজি কৈছে যে ২৬ত মিয়াৰ ভোট লৈ জিকিম যদি আপোনালোকে সঁচাকে ইছলামক বিশ্বাস কৰে 100 साल तक इस्लाम को खत्म कर देंगे बोले कोने কৈছিলে হিমন্ত বিশ্ব শৰ্মাই কৈছিলে নে নাই আৰু যদি হে হিমন্ত বিশ্ব শৰ্মাৰ পাল্লাত পৰি দলগাঁও আকৌ আপোনালোকে যদি তেওঁৰ মতে কাম কৰে মোৰ ইচ্ছা আপোনালোকে যেটো গুনাহ বুলি কয় এইটোৱে গুনাহ মোৰ গীতাখনক যদি কোনোবাই যদি অপমান কৰে মোৰ কাৰণে আৰু বেলেগ কোনো প্ৰতিশোধৰ কথাটো নাই মই গীতাক অপমান কৰা মানুহজনক মই প্ৰতিশোধ নলওঁ কিন্তু তেওঁৰ লগত মই সমঝোতা নকৰো কৰিম নে নকৰো গতিকে ইছলামক 100 साल तक खत्म कर देंगे বুলি কোৱা হিমন্ত বিশ্ব শৰ্মাক পঞ্চায়তত আপোনালোকে জিকাব নেকি জিকাবনে সেইকাৰণে মই কৈছো যদি সঁচাকে ধৰ্মক বিশ্বাস কৰে ধৰ্ম কি ধৰ্ম হৈছে বিশ্বাস ধৰ্মই কি কৈছে
এটা ধৰ্মই আন এটা ধৰ্মক ঘৃণা নকৰা, আদৰ আৰু সন্মান কৰাটোৱে ধৰ্ম হয়নে নহয়? বিজেপি এনেকুৱা এটা দল যিটো দলে গোটেই বছৰকে বছৰ মিয়া মিয়া মিয়াকৈ আমাৰ হিন্দু মুছলমানৰ মাজত এটা মস্ত এখন দিৱাৰ আনি দিলেনে? আৰু সেই দেৱাৰখন ভাঙিবৰ কাৰণে মুছলমান সম্প্ৰদায়ৰ লোকসকলে নিজৰ আত্মসন্মানৰ কাৰণে বাৰে প্ৰতি নিজকে দৈনিক প্ৰস্তুত কৰিবলগীয়া হৈছে যে খুদা মইতো মিয়া বুলি মোক যিটো কৰিছা, মোকতো তুমি সেইটো অসন্মানৰ কাৰণে পৃথিৱীত পঠোৱা নাই, হয়নে? গতিকে তাৰ প্ৰতিশোধ আমি নলওঁ। আল্লাহ তালাহে দেখি আছে যে কালি মিয়া বুলি কৈ আকৌ আজি তেওঁলোকে কৈছে মুছলমান। আজি আমিতো আগতেও কৈছে মুছলমান বুলি, তোমালোকে ঘৃণাৰে উপচাই দিছিলা। সেইকাৰণে ইয়াৰ যিজন বিধায়ক আছে, বিধায়কজনক প্ৰশ্ন কৰিব। কালি কোনোবাই ক্ষমা খুজিব কৈছে নহয়, চাইছেনে নাই টিভি? চাইছেনে নাই? গতিকে যিজনে নিজৰ জাতিক সন্মান নকৰে, যিজনে নিজৰ কমিউনিটিক সন্মান নকৰে, সেইজনৰ ওচৰত এটা সমষ্টি সুৰক্ষিত হয় নে নহয়, ইয়াক বৃহৎ প্ৰশ্ন। সেয়ে মই সকলোৰে দীৰ্ঘায়ু আৰু সুস্বাস্থ্য কামনা কৰি মাতৃ সমাজক যাতে আপোনালোকে সমাজখন ঠিক কৰিব পাৰে, আপোনালোকে আজিৰ পৰা দোৱা কৰক। ভূপেন বৰা ডাঙৰীয়াৰ নেতৃত্বত যাতে অসমত কংগ্ৰেছে জীপাল হৈ ২৬ত যাতে আমি চৰকাৰ গঠন কৰিব পাৰোঁ আৰু পঞ্চায়ত ইলেকশ্যনত যাতে প্ৰতিটো পঞ্চায়ত যাতে আমি দখল কৰি, মই যিহেতুকে দলগাঁৱত মিটিং কৰি আছো, ইয়াত দলগাঁও সমষ্টিৰ প্ৰত্যেকগৰাকী মাতৃ আজি আপোনালোকে দায়িত্ব লওক যে পঞ্চায়তত হিমন্ত বিশ্ব শৰ্মাৰ বাহিনীয়ে পইচা দিবলৈ লৈ ল'ব।